নমস্কাৰ, আজি হৈছে 18 জানুৱাৰী 2025 শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। অকলশৰীয়া হল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ। কোভিডৰ সময়ত মাতৃ ভিতালী দাসৰ বিয়োগৰ পিছত পিতৃও ললে চিৰবিদায়। খাটমৰা হল কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ। উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিগত 2021 চনৰ 21 এপ্ৰিলত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে। আজি ভিতালী দাসৰ স্বামী ভূপেন দাসৰ মৃত্যুৰ লগে লগে পিতৃকো হেৰুৱাই নিথৰুৱা হল কমলিকা কাশ্যপ। পৰৱৰ্তী খবৰটো হৈছে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী সংকল্প পত্ৰ। 21,000 টকাকৈ লাভ কৰিব সন্তান সম্ভৱ মহিলাই ৰন্ধন গেছৰ ক্ষেত্ৰত 500 টকাৰ ৰাজসাহায্য ঘোষণা। LPG চিলিণ্ডাৰৰ ক্ষেত্ৰতো চৰকাৰে 500 টকাৰ ৰাজসাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে দীপাৱলী আৰু হোলীতো ৰাইজে দুটা বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে জুবিনে চিনিয়ে নাপায় ৰাজীৱ হদিয়াক। কলে জাতিৰ কাৰণে মইতো গান গাইছো, তাৰ পিছতে সমালোচনাৰ বৰষুণ ছচিয়েল মিডিয়াত। এদিনৰ পিছতে জুবিনক সাংবাদিকে সুধিলে জাতি মাতিৰ গান গোৱা ৰাজীৱ হদিয়াৰ মৃত্যুক লৈ কি কব। জুবিনে কলে ৰাজীৱক মই ভালকৈ চিনিয়ে নাপাওঁ, মই তাক ভালকৈ লগ পোৱা নাই, কিন্তু জাতি মাতিৰ কাৰণে গান ময়ো গাইছো। পৰৱৰ্তী খবৰটো হৈছে যদি চুৰিখন আৰু 2 মিলিমিটাৰ গভীৰতালৈ সোমাই গলহেঁতেন ICUৰ পৰা বাহিৰলৈ ওলাই দিয়া হল চৈফ আলী খানক। বলিউডৰ অভিনেতা চৈফ আলী খানক চিকিৎসালয়ৰ ICUৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হৈছে আৰু তেওঁ ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি চিকিৎসকে জানিবলৈ দিয়ে। মুম্বাই বান্দাৰ বাসগৃহত দুৰ্বৃত্তই চুৰিকাঘাত কৰাৰ পাছতে বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল চৈফক। নৰেন্দ্ৰ মোদী চৰকাৰে অষ্টম বেতন আয়োগৰ অনুমোদন দি প্ৰায় 1.25 কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক নতুন বছৰৰ সৰ্ববৃহৎ উপহাৰ দিয়ে। বৰ্তমানৰ সপ্তম বেতন আয়োগৰ কাৰ্যকাল 2016 চনৰ জানুৱাৰী মাহত শেষ হ'ব আৰু তাৰ লগে লগে কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ। নতুন বেতন আয়োগৰ জৰিয়তে কেৱল কৰ্মচাৰী নহয় পেঞ্চনাৰ সকলো উপকৃত হ'ব। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চনৰ যথেষ্ট বৃদ্ধি পাব। পৰৱৰ্তী খবৰটো হৈছে পথ দুৰ্ঘটনাত আহত লোকে এতিয়াৰ পৰা লাভ কৰিব 1.5 লাখ টকাকৈ কেছলেছ চিকিৎসা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দুৰ্ঘটনাত আহতৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কেছলেছ চিকিৎসা সেৱা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে এই কথা। দুৰ্ঘটনাৰ ভুক্তভোগীক বিত্তীয় সাহায্যৰ দায়িত্ব লৈছে চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে এডভান্টেজ আছাম 2.0 18 জানুৱাৰীত জাপানলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰীয়ে। এডভান্টেজ আছাম 2.0ৰ বাবে 19 জানুৱাৰীত দক্ষিণ কোৰিয়া আৰু জাপান অভিমুখে ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা। 19 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ এই দুখন দেশ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ইমৰান খানক 14 বছৰ আৰু তেওঁৰ পত্নীক 7 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 14 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। 2 বছৰ পূৰ্বে জামিনত থকাৰ সময়তে আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ইমৰান খানক। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ সফলতা। প্ৰধানমন্ত্ৰীৰ উদ্যমিতা আঁচনিক আঁকোৱালি লৈছে দেশৰ প্ৰায় 81% প্ৰতিষ্ঠানে। এই আঁচনিৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত যুৱক যুৱতীসকলক দেশৰ প্ৰায় 81% অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন। পৰৱৰ্তী খবৰটো হৈছে চৈফ আলী খানৰ আক্ৰমণকাৰী গ্ৰেপ্তাৰ। বলিউড অভিনেতা চৈফ আলী খানৰ মুম্বাই বেন্দ্ৰাস্থিত বাসগৃহত চুৰিৰে আঘাত কৰা আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ধৃত আক্ৰমণকাৰী আৰক্ষীয়ে লৈ গৈছে বেন্দ্ৰা আৰক্ষী থানালৈ। পৰৱৰ্তী খবৰটো হৈছে 2025 প্ৰথম পষাকত কেন্দ্ৰীয় চৰকাৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন NDA চৰকাৰে 2025 বৰ্ষটোক ডাঙৰ সিদ্ধান্ত লোৱাৰ বছৰ হিচাপে ঘোষণা কৰিছে। বছৰৰ প্ৰথম মাহটোত এটা পষেকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰকল্প উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন NDA চৰকাৰে 2025 বৰ্ষটোক ডাঙৰ সিদ্ধান্ত লোৱাৰ বছৰ হিচাপে ঘোষণা কৰিছে। বছৰৰ প্ৰথম মাহটোৰ এটা পষেকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰকল্প উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেন্দ্ৰীয় কেবিনেটত অষ্টম দৰমহা আয়োগৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2025 চনৰ প্ৰথম মাহৰ এটা পষেকত কেন্দ্ৰীয় চৰকাৰে 3টা স্বদেশত নিৰ্মিত জাহাজ দিল্লী আৰু উত্তৰ প্ৰদেশৰ মাজত নমো ভাৰত ৰেল আৰু জম্মু কাশ্মীৰ সোণমাৰ্গৰ সুৰংগ উদ্বোধন কৰা হৈছে। তাৰোপৰি অন্ধ্ৰপ্ৰদেশত এক বৃহৎ ড্ৰাগ পাৰ্ক আৰু সেউজীয়া হাইড্ৰজেন হাব মুকলি কৰা হৈছে। চৰকাৰী সূত্ৰ অনুসৰি এইবোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ 2025 চনৰ বহু ডাঙৰ সিদ্ধান্তৰ আৰম্ভণিহে, যি দেশৰ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপ সম্প্ৰসাৰিত কৰিব। এই সন্দৰ্ভত চৰকাৰী কৃতিত্বশীল বিষয়াই কয়, আমি একেলগে এখন উন্নত ভাৰত গঢ়ি তুলিছো, য'ত প্ৰতিজন নাগৰিকে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বছৰটোৰ আৰম্ভণিতে চৰকাৰী বিষয়াসকলে কৃষকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
প্ৰথম কেবিনেট বৈঠকত ডাইঅমোনিয়াম ফসফেটৰ মূল্য এককালীন বিশেষ পেকেজৰ জৰিয়তে সুলভ কৰা হৈছে যাতে কৃষকসকল উপকৃত হ'ব পাৰে। তাৰ উপৰি শনিবাৰে শ্ৰমিকবাই স্কিমৰ অধীনত 50,000 গাঁৱৰ 65 লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰিব। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।